মই ইয়াত নিজে মানে গাহৰি পোৱালি নিবলৈ আহিছিলোঁ। ইয়াত মানে মাছ 3 কেজি 3.5 কেজিলৈকে মই নিজে হাতে দাঙি চুই কিনে থৈ গৈছোঁ শুকান দিনত। আমাৰ গাঁৱৰ পানী শুকাই গ'ল, তথাপিতো আজি আকৌ পানীত নামিলোহি। কি কাৰণ নামিছোঁ অকণমান ওচৰলৈ গৈ কিনে আপোনালোকক দেখাই আছোঁ, বুজাই আছোঁ। লগৰজনে বহুত জেগাত বৰশী বোৱা মাছ প্ৰতিযোগিতা ধৰিব যায় অকল লোকৰ পুখুৰীত। সেইকাৰণে ই ভাবিলে এবাৰ নিজৰ পুখুৰীতে বোলে মাছ ধৰা প্ৰতিযোগিতা পাতি দিম। সেইটো খেলটো হ'ব মানে জানুৱাৰী মাহত। সেই আজি আমি প্ৰথমতে আহিছোঁ মানে ইয়াত ৰিহাৰ্চেল কৰি কিনে চাওঁ যে বৰশী ভালেখিনি, কিন্তু এইডোখৰ মানে হেৰি নামি যাব নোৱাৰি, এইডোখৰ নাৱত যাব লাগিব। এতিয়া নাও লৈ আহিছে আমাৰ ককাইদেৱে, আমাক এতিয়া পাৰ্কলৈ যাব দেই। খালি এইজন নহয় আকৌ এই পুখুৰী অনাৰ বেলেগ, অনাৰক দেখাম বাৰু মই। আপোনালোকে বহুত জেগাত বৰশী প্ৰতিযোগিতা চাব গৈছে বা বহুত জেগাত আপোনালোকে বৰশী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব গৈছে, কিন্তু তাতকৈ চবতকৈ বেলেগ এইটো নাজাৰা দেখিছে নহয়, কেনেকুৱা বেলেগ এটা নাজাৰা, বেলেগ এটা প্লেচ মানে এই ক'বই নালাগে, আনকমন আনবিলিভিভ মানে এনেকুৱা এটা আনকমন জেগাত বৰশী প্ৰতিযোগিতা হ'ব। এই অহা জানুৱাৰী মাহত মানে অহা নহয়, এই অলপ দিনৰ পাছত জানুৱাৰী মাহত আপোনালোকে ইয়াত অংশগ্ৰহণ কৰিবলৈ একদম নাপাহিব, একদম আনবিলিভ। এই দেখিছেনে কেনেকুৱা ধুনীয়া পৰিৱেশ এটা, কেনেকুৱা ধুনীয়া ঠাই, কেনেকুৱা ধুনীয়া পৰিৱেশ মানে এনেকুৱা জেগাত মানে হ'বলৈ গৈ আছে জানুৱাৰী মাহত বৰশী প্ৰতিযোগিতা। এইবোৰ চাব পাৰে মোৰ পাছলৈ। এতিয়া এইটো দেখিছেনে একদম বিশাল পুখুৰী, দেখিবলৈ বিশাল, কিন্তু একদম ইয়াত 3 বিঘা বা 4 বিঘাহে মাটি হ'ব মাত্ৰ মানে। আৰু ইয়াত একদম হাই ফাই মাছ আছে। এই বেলেগৰ পুখুৰীৰ নিচিনা বোলে 2 কেজি 1 কেজি সেনেকুৱা মাছ নাপায়। ইয়াত মাৰিলে মানে আপোনালোকে একদম যদি ভালকৈ যদি আপোনাৰ কপাল যদি ভাল থাকে, লাক যদি ভাল থাকে, আপুনি 4 কেজি মাছটোও লৈ যাব পাৰিব। জাল মাৰিব আমাৰ তৰুণ ভাইটি। তৰুণ ভাইটি এতিয়া নামটো বেলেগকৈ কি আছিলে যে তোমাৰ? মুন বুলি ক'লে অকণমান অলপ পপুলাৰ, এখেতৰ অকণ বিখ্যাতে, আপোনালোকে চাৰ্চ কৰিব পাৰে। কি আছিলে যে হেৰি তোমাৰ ফেচবুক পেজটো? তৰুণ জ্যোতি। এই জাল, এতিয়া জালটো ৱেটটো কম আছে নেকি? আছে যথেষ্ট। আমাৰ পিছাৰী শুনাৰ এই চাই লওক, এইটো ৰুবুল বৰা, মানে মোৰ নিজৰ বন্ধু। মোৰ ঘৰ বিতৰণ কৃষি নিগমত কালি বৰশী কম্পিটিশ্যনত অংশগ্ৰহণ কৰিব গৈছিলোঁ, চালোঁ একদম সৰু পুখুৰী এটাত পাতিছিলে, তথাপিতো আমি ভালেই পালোঁ বাৰু বৰশী কম্পিটিশ্যনটো। ময়ো পাতিম বুলি ভাবি আছোঁ, জানুৱাৰী মানত পাতিম। আপোনালোক আশা কৰিছোঁ আহিব, সুফল পাব। মোৰ এক মিনিট কি জানুৱাৰী মানে পাতিম মানে ডাইৰেক্ট পতাটো হ'ব নহয়? ফাইনেল জানুৱাৰীত ডাইৰেক্ট ফাইনেল ন? খালি ডেটটো কৰিম আৰু লাহেকৈ আপোনালোকক বাকীখিনি দেখুৱাই থাকিম, চাই থাকিব। পাৰবিলাক দেখুৱাই দিয়া কিমান বহল আছে। এয়া এই দেখিছে নহয়, 20 ফুট বহল পাৰ, 20 ফুট বহল। এইটো 20 ফুট বহল, সেইফালে টুকুৰা মানে আগদিনাখন আহি কিনে ইয়াত থাকি কিনে আশ্ৰয় লৈ কিনে পাছদিনাখন বৰশী বাই কিনে ডাঙৰ মাছ এটা ধৰি লৈ যাব পাৰে। তেনেই ফাৰ্ষ্ট টাইম। দে গোটেই ককবকাই আছে মাছবোৰ, এয়া দেখিব পাৰে আপোনালোকে। সৰু বুলি নাভাবিব আকৌ, পানীত মোৰ মোবাইলটো বেয়া ন, সস্তীয়া মোবাইল, দামী মোবাইল নহয়তো। আৰু মানুহ সস্তীয়া যে মোবাইলো সস্তীয়া নহয়, সেইকাৰণে এই দেখিছেনে এইবোৰ ডবল মাছ ক, সৰু সুৰা মাছ নহয়। ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ দেই। এইটো কি আহিছে? জালখন পেলোৱা নহ'লগৈ দেই। এই জালখন পেলোৱা নহ'ল, এইটো যথেষ্ট মাছ, জালখন পেলোৱা নাই হোৱা। মাছ কিন্তু বহুত আছে গৈ। এই ভাঙন কেইজন দেখাতে ভাঙন আহিছে। এইখিনি চাই লওক, এজালতে কিমান আহিছে, পূৰা উঠাই দিম। পানী ডুবি যোৱাৰ কাৰণে পাৰটো ইফালৰ পৰা পোনাখিনি মোৰ এক্সপাৰ হৈ গ'লতো। ইয়াত ডাঙৰ আপোনাৰ 4 কেজি 5 কেজিলৈকে মাছ আছে। খেয়ালিখন ভাল নোহোৱাৰ কাৰণে মাছটো নাহিলে। মই এইখিনি তাৰমানে কি পোনাখিনি মিক্স হৈ গ'ল মানে এইটো। আৰু মই পোনাৰো বিকোতো, পোনা মানে ৰূপচন্দা, ৰৌ, বাহু, মিৰিকা, ভাঙন, গাছ কাপ সকলো ধৰণৰ মাছ পূৰা মোৰ ওচৰত থাকে। শিঙি, মাগুৰ, কাৰৈলৈকে পাব। ইমান বিশাল পানী সাগৰৰ মাজত মাছ পুহি কিনে থ'বলৈও দম লাগিব, কাৰণ এইটো এটা জোহা। তেখেতে সেইটো ভবা নাই, কিন্তু মাছ যে সংৰক্ষণ কৰি থৈছে এতিয়ালৈকে বৰ্তমান। পানী ইমান ডবল পানী আহিলে, ভয়াৱহ পানী আহিলে গোটেই অসম বুৰাই থৈ গ'ল। কিন্তু এখেতক ফিচাৰী বুৰিলেও তেখেতে হাৰ মাৰি নিদিলে। গোটেই 4 স্কোৱাৰ এইজন মোৰ ওচৰলৈ কৈ থাকোঁতে ওলাই আহিলে। দেখিলে কচোন কিমান কষ্ট পালি? কষ্টটো হয় আৰু মাছ পোৱা সহজ নহয়, তথাপিতো কিন্তু মাছৰ যিটো মজা মানে মজাটো বেলেগ মানে। এইটো কলগছ এটা ধুনীয়া কাচকলখিনি দেখাই দিয়া। কাচকলটো মানে এইটো কাৰণে ল'বলগীয়া হয়। মই দেখুৱাম সেইখিনি। পাতটো মাছে খাব, কলডিলটো আপুনি চব্জি খাব পাৰিব। গাহৰিৰ কাৰণেও সুবিধা, গাহৰি আছিলে, গাহৰি এতিয়া ঘৰ ইয়াত অলপ আছিলে, বিকি দিলোঁ গাহৰিবোৰ। এই বিকি আৰু কৰি আছে কিবা কিবি। ডিব্ৰুগড় টাউনত চেলুনখন বনাই আছোঁ ধুনীয়াকৈ এচিৰ ফিটিং কৰিম বুলি। আগৰ পৰা আছিলেই 2013 চনৰ পৰা লাচিত নগৰ 3 চেলুন এখন আছে।
এতিয়া আকৌ অলপ আৰু চালিকে বনাইছোঁ মানে ৰানিঙত টাইল চাইল লগোৱাই আছিলে। শুনিলে ন এজন ব্যক্তিয়ে কিমান কৰ্ম কৰিব পাৰে। কি কৰিলেতো সুস্থিয়ে আৰু কৰিলে মানে ঢেৰ কিবা কিবি কৰিব পাৰে। তেখেতে ইমান ডাঙৰ ফিচাৰী এটাও এনেকৈ সংৰক্ষণ কৰি থৈছে আৰু বানপানী বুৰি যোৱা পাছতো তেখেতে হাৰ মান নিদিলে, গোটেই ফিচাৰী মাছখিনি বচাই থ'লে। আপোনালোকে মাছখিনি দেখিলে কেনেকৈ বগাই আছিলে। তাৰপিছতে উপৰঞ্চিটো লাচিত নগৰ তিনিআলিত এখন মন ফাগুনী হেয়াৰ কাটিং বুলি না কি নাছিলে নামটো? মন ফাগুনী হেয়াৰ কাটিং, লাচিত নগৰ কাষত একদম লাচিত নগৰ গলি শংকৰদেৱৰ একদম ফ্ৰণ্টে মন ফাগুনী হেয়াৰ কাটিং। তাত তেখেতে বিউটি পাৰ্লাৰ এটাও চলাই আছে, তাৰ উপৰঞ্চি চেলুন এটাও থৈছে। সেইটোতো মানুহে চেষ্টা কৰিলে কি নোৱাৰে চব পাৰে, হয় নহয়? দেখিছে নহয় ইয়াত মানে যদি আপোনালোক কম্পিটিশ্যনৰ কাৰণে আহে নহয়, আগদিনাখন আহি কিনে ইয়াত একদম ধুনীয়াকৈ থাকি ল'ব পাৰিব। দেখিছে নহয় সেই পাহাৰবোৰ দেখিছে নাই কেনেকুৱা সুন্দৰ, কেনেকুৱা ধুনীয়া। এই য'তে ত'তে আপোনালোকে আহি কিনে আগদিনাখন আহি কিনে কৈছোঁ নেকি মই নিজে ত্ৰিপালখন লৈ কিনে কম্বল এটা লৈ কিনে তম্বু পাতি কিনে আগদিনাখন থাকি কিনে লাগিলে পাৰিলে ধৰ ৰাতিৰ ভিতৰতে এটামান মানে বৰশী বাই কিনে মাছ চুৰ কৰি কিনে থৈ ল'ব পাৰিব আৰু দেই। এতিয়া এইটো হাইচ বুলি ক'ব নালাগে মানে, এইটো একেবাৰে পোৱালিটোহে আৰু এই যোৱা বছৰ পোৱালি নাই এইটো এইবছৰ আগতীয়া পোৱালি আছে, আগতীয়া পোৱালি। ডাঙৰখিনি অহা নাই আচলতে। খেয়ালিখন আমি এই খেয়ালিখন মানে এইটো তলত নেপায় নাই, এইটো 15 ফুট নহয় জানো? 15 ফুট দ। 15 ফুট দ যদি সেই পুখুৰীটোত বা ফিচাৰীটোত যদি এইখন জাল মাৰি দিয়া হয়, এই জালখনৰ ৱেট কিমান আছে? 3 কেজিমান। চাওক এইটো তলত গৈ কিনে একদম পলৰটোৰ নিচিনা বহি গৈছে না। জালখন নিজে পেলাইছোঁ মই, মাছ ইমানেই মাছ দেখিছোঁ, পেলাই দিয়াৰ পিছত জালখন সৰু হৈ যায় ন আৰু মাছটো ৰখিব নোৱাৰে। কিন্তু জালখন মানে গোপবিলাক সৰু সেইকাৰণে আমি এতিয়া মাছটো ৰাখিব পৰা নাই। কিন্তু মাছ টমা পৰিছে। এতিয়াও মই 3 কেজি ওপৰত মাছ উঠাইছিলোঁ, কিন্তু মই মেলি দিলোঁ মাছটো সৰুৰ কাৰণে। ডাঙৰকেইটা খিলাৰ কাৰণে ডাঙৰকেইটাক মাৰি দিছিলোঁ, কিন্তু সৰু ডাঙৰকেইটা নৰখে। জালবিলাক ঘাটটো মানে গোটবিলাক ইমান ডাঙৰ লাগে, এই হেঙা খেলি লাগিব। এইবিলাক ডাঙৰ সৰু খেলি নহ'ব। শুনিলে নহয় যিজনে জাল মাৰি আছে সেইজনে কি ক'লে? এই মানে ইয়াত একো কাম নাই মানে এইখন খেলি, কাৰণ ইয়াত ৱেট লাগিব মানে 5 কেজি বা 6 কেজি ৱেটৰ জাল লাগিব, তেতিয়াহে ডাঙৰ মাছকেইটা আমি ধৰিব পাৰিম, কাৰণ এইটো পুখুৰীত দ আছে ন। সেয়াই এই ভিডিঅ'টো মানে এনেকুৱাকৈ শ্বেয়াৰ কৰিব যে গোটেই অসমবাসী ৰাইজে যাতে পাব লাগে আৰু অসমবাসী ৰাইজে ইয়াত আহি কিনে অংশগ্ৰহণ কৰিব লাগে। সেইকাৰণে আগতীয়াকৈ ভিডিঅ'টো অকণ বনাই থৈছোঁ যে জানুৱাৰীত যে ডাইৰেক্ট খেলটো হ'ব, খেলৰ দিন বাৰ তাৰিখ চব আমাৰ দিয়া হ'ব। কিন্তু ফাৰ্ষ্ট টাইম মানে এইটো আমাৰ ফিচাৰীটো আৰু মাছ আছে নাই প্ৰুফৰ কাৰণেহে ভিডিঅ'টো বনাইছোঁ আৰু ৰাইজক দেখাই লৈছোঁ যে ইয়াত মাছ আছে নাই। সেইকাৰণে আপোনালোকে অকণমানো নকৰিব যে ইয়াত আহিলে ফকতীয়াকৈ গুচি যাম বুলি। আপোনালোকে যদি আহি কিনে ইয়াত বৰশী বায় ন, কৈছোঁ নেকি 2-3টা একদম 100 ভিতৰত হয়তো লাকি ৱেনাৰ আপুনি হৈ যাব পাৰে। পূৰা ফাইনেল পাতিমেই মানে, পূৰা দৃঢ় বিশ্বাসে কৈছোঁ মই আপোনালোকে পাতিম। আপোনালোকৰ উপস্থিতি কামনা কৰিছোঁ। জানুৱাৰী ডেটটো মই আপোনালোকক আকৌ জনাই দিম, এই বন্ধুটোৰ ভিডিঅ'তে মই জনাই দিম। আপোনালোকে আহিব নিশ্চিন্তভাৱে টোপাব। প্ৰাইচটো কিমান দিম সেইটো মই আপোনালোকৰ জানুৱাৰী কেই তাৰিখে পাতিম যিদিনাখন জনাম, সেইদিনাখনে আপোনালোকৰ প্ৰাইচটোৰ কথা গোটেই সমূহ বিতংভাৱে আপোনালোকক জনাই দিয়া হ'ব। আৰু আপোনালোকৰ উপস্থিতি মই কামনা কৰিছোঁ। সমূহ ৰাইজ আহিব, আপোনাৰ দুদিনৰ আগৰ পৰা আহিব পাৰিব, থকা মেলা সুবিধা কৰি দিম ধুনীয়াকৈ। গোটেই এলেকাটো আপোনাৰ ডাঙৰ এলেকা আছে, তাত কেম্প চেম্প বনাই দিয়া হ'ব, থাকিব পাৰিব আৰু নিজৰ সা সুবিধা লৈ আহিব। টঙি আছে, টিবল চিবল আছে, সেইবিলাকৰ কাৰণে আপোনালোকৰ প্ৰব্লেম নাই। মালটো ফচিছে পাই চা ধেৰ আহিলে আৰু নালাগে। সৰু ইয়াতকৈ ডাঙৰ উঠাইছোঁ মই, ইয়াতকৈ ডাঙৰ উঠাইছিলোঁ মই। হৈ যাব সেইখিনি 1 কেজি 1.5 কেজিমান হ'ব, হৈ যাব মই ইয়াত নিজে মানে গাহৰি পোৱালি নিবলৈ আহিছিলোঁ। ইয়াত মানে মাছ 3 কেজি 3.5 কেজিলৈকে মই নিজে হাতে দাঙি চুই কিনে থৈ গৈছোঁ শুকান দিনত। কিন্তু এতিয়াও মাছকেইটা আছে ইয়াত। আমি পানী বহুত দ পুখুৰীৰ কাৰণে আমি এতিয়া মাছকেইটা ধৰা পেলাব পৰা নাই। কিন্তু আমাৰ এইকেইটা মাছ এতিয়া হ'লে 10 কেজি চচি হৈ গ'ল এতিয়া বৰ্তমান। মই শুকান দিনত পুহ মাহতে অহা। আপোনালোকে শুনিলে ফিচাৰী শুনাৰ ভাষ্য যে নিক মুখে কৈছে যে জানুৱাৰীত খেলাম বুলি। দিন বা ছিঙা নাই, তেখেত দিন বা ছিঙিব আৰু মোৰ ভিডিঅ' থৈ দি ফিচাৰীলৈ আমন্ত্ৰণ কৰিছোঁ বুলি আপোনালোকে ভাবি গোটেই অসমবাসী ৰাইজে আহি কিনে ইয়াত অংশগ্ৰহণ কৰিব পাৰিব। তেন্তে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু বাই বাই। বৰশী কম্পিটিশ্যন লয় আপুনি ডাইৰেক্ট মই ক'লোঁ আপোনাকে, আপুনি হয়তো লাকি উইনাৰ হৈ যাব পাৰে। তেন্তে বাই বাই।